নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব আপোনালোকৰ প্ৰেম, বিবাহ, পৰিয়াল, কেৰিয়াৰ, চাকৰি, স্বাস্থ্য আৰু টকাৰ বিষয়ে। গতিকে আহকচোন পলম নকৰি আগবাঢ়ি যাওঁ আজিৰ ৰাশিফল ভিডিঅ'টোৰ মাজলৈ। আজি হৈছে ইংৰাজী 6 মাৰ্চ 2025 বৃহস্পতিবাৰ আৰু অসমীয়া 21 ফাগুন 1431 ভাস্কৰাব্দ। আজিৰ তিথি হৈছে শুক্লা সপ্তমী, নক্ষত্ৰ হৈছে ৰোহিণী, যোগ হৈছে বিষ্কুম্ভ যোগ আৰু কৰণ হৈছে বৰ্ণিশকৰণ। আজিৰ জন্ম ৰাশি হৈছে বৃষ ৰাশি। সূৰ্য উদয় হ'ব 5:46 আৰু সূৰ্য অস্ত যাব 5:23। এতিয়া ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি অৰ্থাৎ মেষ ৰাশিৰ বিষয়ে। মেষ ৰাশিৰ স্বাস্থ্য ভালে থাকিব আজি। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আপোনাৰ স্বচ্ছন্দ জীৱনশৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহু দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক আজি। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণি হ'ব আপোনাৰ প্ৰিয়জনৰ এক হাঁহিয়েদি আৰু ৰাতিৰ সমাপ্ত হ'ব এই সপোনেদি। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাৰ কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। আজি আপুনি প্ৰেমা সম্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। এইবাৰ ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ বিষয়ে। স্বাস্থ্যৰ ফালেদি যদি আজি চাব যাওঁ তেন্তে আজিৰ দিনটোত বহুত ভাল হ'ব আপোনাৰ সদায় সুখী মনোভাৱে আপোনাক আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকৰ আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে আজি। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাৰ অধিক বিপদত পেলাব পাৰে। ব্যৱসায়ত যিকোনো চল চাতুৰিৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি চকু কাণ খুলি ৰাখক, অৰ্থাৎ সাৱধানে থাকক। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপোনাৰ জীৱনসংগীৰ বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। ইয়াৰ পিছতে আপোনালোকক ক'বলৈ লৈছোঁ মিথুন ৰাশিৰ ফলাফল। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। কাম কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। আজিৰ দিনটোত আপুনি অফিচত সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিবৰ কাৰণেই যেন ৰখি আছে। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তুষ্টজনক হ'ব। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে আজি। এইবাৰ ক'বলৈ লৈছোঁ কৰ্কট ৰাশিৰ ফলাফল। অসহজ হোৱা স্বভাৱটোৱে আপোনাক মানসিক অশান্তি দিব পাৰে আজি, কিন্তু কোনোবা বন্ধু আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব। হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতি মধুৰ সংগীতৰ সহায় লওক। এই কথা ভালকৈ বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব। সেয়ে আজিয়েই ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণত দিব পাৰে। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। দিনত জীৱনসংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব আজি। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ সিংহ ৰাশিৰ ফলাফল। আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব।
যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব আজি। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেমাস্পদ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে। নিজৰ বৌদ্ধিক ক্ষমতাৰ ব্যৱহাৰ নিজৰ হিত তথা ভালৰ বাবে ৰাখক, অৰ্থাৎ ভালৰ বাবেই কৰক। ইয়াৰ সহায়ৰ ফলত আপোনাৰ প্ৰফেশ্যনেল যোজনাসমূহ আৰু নতুন চিন্তাধাৰা সম্পূৰ্ণ কৰিব পাৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকলে আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। জীৱন সংগীক নোসোধাকৈয়ে কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ পৰা আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। এইবাৰ আপোনালোকক জনাম কন্যা ৰাশিৰ ফলাফল। মনৰ অশান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত অতিবাহিত কৰক। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব আজি। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আপোনাৰ প্ৰেমৰ এই সন্ধানত যেন এক যাদু আছে, ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। কম সময়ৰ পাঠ্যক্ৰম এটাত আপুনি ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি আপুনি আজৰি সময়ত আপোনাৰ ঘৰটো সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰে। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব। এইবাৰ আপোনালোকক জনাম তুলা ৰাশিৰ ফলাফল। আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে তেন্তে আপুনি আপোনাৰ নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহুগুণে বঢ়াব। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। ব্যৱসায়ত যিকোনো চল চাতুৰিৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি চকু কাণ খুলি ৰাখক, অৰ্থাৎ সাৱধানে থাকক। খেলা ধূলা জীৱনত অবিচ্ছেদ্য অংশ। কিছু খেলা ধূলাৰ ইমানো ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইমান প্ৰভাৱ পৰক। আজি আপোনাৰ বৈবাহিক জীৱনৰ প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। ইয়াৰ পিছতেই ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ ফলাফল। ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বৰ শুধৰণি অনাৰ চেষ্টা কৰক। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈ ফুলিব। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব। বিশেষকৈ যদি আপুনি কূটনীতি ব্যৱহাৰ কৰি বস্তুসমূহ সমাধান নকৰে। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিনটো এই কামটো কৰিবলগীয়া হ'লেইহেঁতেন। হয়, সেইবাবেই ধনাত্মক চিন্তা কৰক আৰু কামটো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুমধুৰ কৰি তোলক। ইয়াৰ পিছতেই জনাবলৈ লৈছোঁ ধনু ৰাশিৰ ফলাফল। বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। বেপৰোৱাভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বৰিষ্ঠসকলৰ মতামত লওক, নহ'লে তেখেতসকলক আপোনাৰ ওপৰত খং উঠিব পাৰে। অনাকাংক্ষিত ৰোমান্টিক আকৰ্ষণ সম্ভাৱনা আছে। পৰিস্থিতিত বিকৰ্ষিত ব্যৱসায়িক সম্বন্ধৰ বাবে আপোনাৰ বহুত ভাল হ'ব। নিজৰ ব্যক্তিত্ব আৰু ৰং ৰূপক ভাল কৰিবৰ বাবে কৰা চেষ্টা অসন্তুষ্টজনক হ'ব আজি। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষ কৰিব পাৰিব। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ ফলাফল। যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক আজি, কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুত দুৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব পাৰে আজি।
জীৱনৰ চাকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেমৰ সুগন্ধিত ফুল আৰু আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পৰা পোৱা সহযোগ আপোনাৰ উৎসাহিত কৰিব। আপুনি যোৱা কেইদিন অফিচত কাম আধৰুৱা থৈ দিছিল, যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। আজি আপোনাৰ বৈবাহিক জীৱনৰ প্ৰেম সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। এইবাৰ আপোনালোকক জনাবলৈ লৈছোঁ কুম্ভ ৰাশিৰ ফলাফল। আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ক'ৰবালৈ গ'লে ওলাই যাব, কিন্তু মূল্যৱান বস্তু এটা চুৰি হোৱাৰ ভাৱনাই আপোনাক মনটো পুনৰ বেয়া কৰি তুলিব। আজি ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব। আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপুনি আজি এই কথা পাহৰি নাযাব যাতে আপুনি আজি প্ৰেমৰ নৈখনত ডুবি সময় নষ্ট নকৰে। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি নিজৰ বিবেকৰ ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। বৈবাহিক জীৱনৰ বাবে এই দিন সঁচাকৈ ভাল হ'ব। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ একেবাৰে অন্তিমটো ৰাশিৰ ফলাফল, অৰ্থাৎ মীন ৰাশিৰ ফলাফল। স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰি দিব পাৰে। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। বন্ধু আৰু আত্মীয় আপোনাৰ সহায় কৰিবৰ বাবে আপুনি সিহঁতৰ লগত বহুত সুখী অনুভৱ কৰিব। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমা সম্পদৰ বেয়া লাগিব পাৰে আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিব। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে। সন্ধিয়াৰ সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মূল্যৱান সময় বৰবাদ কৰি দিলে। আপোনাৰ জীৱন লগৰীৰ আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। প্ৰিয় জাতক জাতিকাসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনাৰ ৰাশিটো কমেণ্ট এটা কৰি জনাব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।